মন্ত্ৰী পীযুষ হাজৰিকা এতিয়ালৈকে ক'ত আছে, কি কৰি আছে এতিয়ালৈকে গম পোৱা নাই, ক'ত লুকাই এতিয়ালৈকে গম পোৱা নাই। তেওঁ যে গৌৰৱ গগৈ নিৰ্বাচনত হাৰিলে, তপন গগৈ যদি জিকিলে ৰাজনীতি বাদ দিম কোৱা মন্ত্ৰী পীযুষ হাজৰিকা এতিয়ালৈকে বিচাৰি পোৱা নাই। ক'ত গ'ল? নিৰুদ্দেশ হৈ আছে এতিয়ালৈকে। আচৰিত। এতিয়া কথা হ'ল কি, আমি অপেক্ষা কৰি আছোঁ যে ৰাজ্যে অপেক্ষা কৰি আছে কেতিয়া ৰাজনৈতিক দল ত্যাগ কৰিব মন্ত্ৰী পীযুষ হাজৰিকা। আৰু তাৰ লগতে তপন গগৈক বিদায় দিয়া হৈছে, দল ত্যাগ কৰিছে বিধায়ক তপন গগৈ ডাঙৰীয়া। মেইন ইম্পৰ্টেণ্ট সেইটো, বহুত ডাঙৰ কথা। এতিয়া ভৰি হাতে ধৰিলে নেকি গৌৰৱ গগৈৰ, ভৰি হাত ধৰিলে নেকি গৌৰৱ গগৈৰ পীযুষ হাজৰিকাই, বহুত ডাঙৰ কথা। এতিয়া আপোনালোকে চাওক, ভৰি হাত ধৰাৰ পিছত নে ক'ৰবাত লুকাই আছে নেকি, ৰাজনৈতিক দল ত্যাগ কৰিবলৈ মন নাই নেকি, মেইন ইম্পৰ্টেণ্ট সেইটো। এতিয়া চাওক, ইমান দমভালি মাৰি কথা কোৱা মন্ত্ৰী, ইমান অহংকাৰী, টকা পইচা আছে বুলি ইমান দমভালি মাৰি কথা কোৱা এনেকুৱা মন্ত্ৰী আমাক নালাগে। এইটো আমাক নালাগে নহয়, ৰাইজে নিবিচাৰে। এনেকুৱা টকা পইচা, বাহুবলী, বল শক্তি বহুত আছে, নিজকে এটা মন্ত্ৰী ইমান অহংকাৰী, এনেকুৱা মন্ত্ৰী আমাক নালাগে। যিকোনো সময়তে আবুল তাবুল বকি দিব, যাকে তাকে দম দিব, এনেকুৱা কথা কোৱা মন্ত্ৰী আমাক নালাগে। আৰু অখিল গগৈ ডাঙৰীয়াই নিজ মুখেৰে কৈছে, এনেকুৱা দমফালি মাৰি কথা কোৱা মন্ত্ৰী, ইমান অহংকাৰী কথা কোৱা মন্ত্ৰী আমাক নালাগে। এতিয়া কথা হ'ল কি, গৌৰৱ গগৈৰ ভৰি হাত ধৰিলে নেকি মন্ত্ৰী পীযুষ হাজৰিকাই, ক'ত লুকাই আছে এতিয়ালৈকে বিচাৰি পোৱা নাই। তেওঁ নিৰুদ্দেশ হৈ আছে। এনেকুৱা ইমান ডাঙৰ মন্ত্ৰী হয় এনেকুৱা যে কথা কয়, যিকোনো সময়তে আবুল তাবুল বকি দিয়ে, যাকে তাকে গালি দিয়ে, এনেকুৱা মন্ত্ৰী আমাক নালাগে। আৰু এনেকুৱা মন্ত্ৰী ৰাজনীতি ত্যাগ কৰাই ভাল, কিয়নো অন্তত খালী হৈ থাকিব, নতুন প্ৰজন্মই চিট পাব, তেওঁলোকেতো ধুনীয়াকৈ কাম কৰি যাব। কিন্তু এনেকুৱা মন্ত্ৰী আমাক নালাগে, যিটো নেকি আবুল তাবুল বকি দিয়া। মেইন ইম্পৰ্টেণ্ট, টকা পইচা বাহুবলী আছে বুলি, টকা পইচা আছে বাহুবলী আছে বুলি যিকোনো সময়তে বকি দিয়া। সেইটো কাৰণে মই এই ভিডিঅ'টো বনালোঁ। এতিয়া নিৰ্বাচনৰ সময়ত তেওঁ যেতিয়া নেকি তপন গগৈ জিকিব, গৌৰৱ গগৈ হাৰিব, অলৰেডি তেওঁ ৰাজনীতি ত্যাগ দিম, এইটো 100% বুলি কৈছিলে। কিন্তু নজৰুলৰ আগতো কৈছিলে, সাংবাদিক নজৰুলৰ আগত, তেওঁ ভালকৈ চিনি পাব নজৰুল। কিন্তু এতিয়ালৈকে ৰাজনৈতিক দল ত্যাগ কৰাই নাই। আমি ৰাইজে বিচাৰি আছোঁ ৰাজনৈতিক দল ত্যাগ কৰক, কিন্তু ক'ত লুকাই আছে সেইটো আমি বিচাৰি পোৱা নাই। সেইটোৱে মেইন ইম্পৰ্টেণ্ট। সেইটো কাৰণে এটাই কথা, 2026 চনৰ নিৰ্বাচন আহি আছে আৰু তাততো হৰুৱাবই লাগিব। কিন্তু তাৰ আগতে আমি বিচাৰি আছোঁ হাৰিব বা ওলাই যাব বা ৰাজনৈতিক দল ত্যাগ কৰিব, সেইটোৱে মেইন ইম্পৰ্টেণ্ট। কিন্তু এতিয়ালৈকে ৰাজনৈতিক দল ৰাইজৰ আগত এতিয়ালৈকে কোৱা নাই, গম পাইছেনে? ৰাইজৰ আগত মুকলিকৈ এতিয়ালৈকে কোৱা নাই, বহুত ডাঙৰ কথা। সেইটো কাৰণে মই এই ভিডিঅ'টো বনালোঁ। আপোনালোকে যদি মোৰ ভিডিঅ'টো যদি চাই আছে, প্লিজ আপোনালোকে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি জনাব, ৰাজনৈতিক দল ত্যাগ কৰিব লাগে নালাগে পীযুষ হাজৰিকা দেৱে। সেইটো কাৰণে মই এই ভিডিঅ'টো বনালোঁ। তো এনেকুৱা দমভালি মাৰি কথা কোৱা মন্ত্ৰী আমাক নালাগে, মেইন ইম্পৰ্টেণ্ট সেইটো।